মৰম দিলি চেনেহ দিলি বাটতে লগ পাই বছৰত ভৰি দিয়া নাই নাজানো প্ৰেম মানে কি নাজানো ভাল পোৱা কি তেনে কথা নকবি নাই ঐ মই 16 বছৰত ভৰি দিয়া নাই। আগৰ গানবোৰ সঁচাকৈ বৰ ভাল লাগে দেই। বৰ বেলেগ গান গুণগুণাইছা দেখোন। এনেই আৰু অকণমান গাই আছিলোঁ। আগৰ গানবোৰ বৰ ভাল লাগে, শুনিও ভাল লাগে, গায়ো ভাল লাগে। এই পিছে আপুনি অফিচ নাযায় নি আজি? যাম অফিচ যাম। হেৰি নহয়, খুলখালি কলেজ যাব নাই পিছে আজি? তাই যায় নাই জানো পাই, ঠিক নাই দেই। তাই দেখোন গাটো কালিৰ পৰা বৰ ভাল লগা নাই বুলি কৈ আছিলে। এতিয়া উঠাই নাই হপায়, নাযায় চাগে আজি। নাযায় যদি ময়ে যামগৈ দিয়া। পিছে ৰাতিলৈ খাবলৈ মাংস অকণ লৈ আহিবচোন। সেই মাছবোৰ খাই আমনি লাগিছে আৰু মোৰ। বতৰটো ডাৱৰীয়া, মাংস অকণ বোলো একদম জ্বলাকৈ বনাম আৰু খাম আৰু। লৈ আহিব দেই আপুনি। হ'ব বাৰু দিয়া, লৈ আহিম। আৰু টিফিনটো ভৰাই ল'লেনে আপুনি? ভৰালোঁ। মই গৈ থাকোঁ দিয়া। যাওক। দেখি মানুহজন যিটোকে কওঁ সেইটোকে শুনেও, বেয়াও লাগে আকৌ পাই। ময়ো যাওঁচোন। এই আকৌ ইমান দেৰিলৈকে শুই আছে নহয়, আনদিনাখন ইমান দেৰিলৈকে নুশুৱে দেখোন। গাটো আকৌ বেছিকৈ বেয়া নেকি? যাওঁচোন চাই আহোঁগৈ এপাক। এতিয়া অকণমান ভাল পাইছনে বাৰু? মাংসকণো সেই জালুক দিয়ে বনাইছোঁ তোৰ কাৰণেই। এতিয়া অকণমান গাটো পাতল লাগিছেনে? বা লাগিছে। বৰ মূৰটো বিষাই আছিলে দেই। মই আকৌ চৰ্দি হ'ব বুলিয়ে ভাবিছিলোঁ। পিছে এতিয়া শুৱগে নেকি? অকণমান শুই দিওঁগৈ। মেডিচিনটো ভিনদেউৱে আনি থৈছে নহয়, তাকে খাই পেলাই অকণমান শুই দিওঁগৈ। গাটো তেতিয়াহে পাতল লাগিব, আৰু মই কাইলৈ কলেজলৈ তেতিয়াহে যাব পাৰিম। ঠিক আছে, যা ভণ্টি, যা শুই দেগে, যা। গাটো যদি ৰাতি বেছিকৈ বেয়া লাগে আমাক আকৌ মাতিবিগৈ। হ'ব দে বা। ভণ্টিলৈ বেয়া লাগে আকৌ হেৰো, বিয়া দিব নোহোৱালৈকে আৰু একেবাৰে আৰু মই চাব লাগিব তাইক। মা দেউতাহঁতেনো কিমান কষ্ট কৰিব, পঢ়াব শুনাব ভালকৈ নোৱাৰে, সেই বুলি ভাবিহে মই লৈ আহিলোঁ ইয়ালৈ। ইয়াত এতিয়া ধুনীয়াকৈ ৰাখিছোঁ, পঢ়াইছোঁ, খুৱাইছোঁ, বোৱাইছোঁ। এতিয়া মানুহজন ভাল কাৰণেহে। বেলেগ মানুহ হোৱা হ'লে আনিবলৈকে নিলেহেঁতেন ঘৰৰ মানুহ। আমি টাউনত থাকোঁনো কি হ'ল, টাউনত থাকিলেও আমাৰ ইমান ধন সম্পত্তি নাই। আমি আৰু মিডল ক্লাছ ফেমিলি মানুহে আৰু। এতিয়া এওঁৰ টকা পইচা আছে আৰু ধুনীয়াকৈ আমাক আৰু চলাই আছে আৰু। ভগৱান এনেকৈ ৰাখিবা আৰু সদায় আমাক। ময়ো ৰুমলৈকে যাওঁ পাই। দিনটো কাম বনবোৰ কৰি থকা, ঠাণ্ডা পানীবোৰ চুই থকা, হাত ভৰিবোৰ কুট আছে মোৰ। যাওঁ, কাপোৰৰ তলতহে সোমাওঁগৈ আৰু। হেৰি, আপুনি দেখোন এপৰলৈকে হোৱা নাই। একেবাৰে গোটেইটো থম মদন গোপাল হৈ কিনো চিন্তা কৰি বহি আছে হয়? কথা এটা চিন্তা কৰি আছোঁ। কি কথা আকৌ কওকচোন বাৰু মোক। কাইলৈ মোৰ অফিচ বন্ধ আছে, তাকে ভাবিছোঁ গাঁৱৰ পৰা আহোঁগৈ নেকি এপাক। গাঁৱত আকৌ কি কাম? গাঁৱলৈ কেলৈ যায়? কেলে? গাঁৱত যে মোৰ এজনী মা আছে, মোৰ এজনী ভণ্টি আছে, তুমি পাহৰিলা নেকি? নাই পাহৰা বাৰু। মানে আপুনি ঘৰলৈ যাব নেকি? আকৌ ঘৰলৈতো যাম। গাঁৱলৈ যাম বুলি ক'লেনো তুমি কি বুজি পোৱা? গাঁৱতনো আৰু বেলেগৰ ঘৰলৈ যাম নেকি আৰু নিজৰ ঘৰলৈ নগৈ? যাব আকৌ তেতিয়াহ'লে। যাব আকৌ মানে তুমি আৰু খুলখালি ওলাবা আকৌ, তিনিওটাই যাম একেলগে। মই হ'লে গাঁৱলৈ নাযাওঁ দেই। আৰু ভণ্টি গ'লেও যাওক, মই কিন্তু নাযাওঁ গাঁৱলৈ। আৰু আপোনালোকৰ গাঁৱৰ সেই ভূত থোপাৰ লগত কথা পাতিবলৈ মনো নাই মোৰ। হেৰা, এনেকেনো কেলৈ কৈছা? নাপায় নহয় ক'ব। নাপালেও নাই, মই তেনেকেই ক'ম। সেই সোপা ভূত নহয় কি এনেকৈ একদম অকৰা লাগিলে কি চাব। মই একদম বৰ অশান্তি পাওঁ, মই নাযাওঁ দেই। আৰু মা আৰু ভণ্টিৰ কথাটো মই নকওঁৱেই আৰু। কিনো ক'বা আৰু, গাঁৱৰ মানুহ আৰু চহৰৰ মানুহৰ মাজত পাৰ্থক্য আছে নহয়। তেওঁলোকে গাঁৱত সৰুৰ পৰা জীৱন যাপন লাভ কৰিছে, তো তেওঁলোকে সেইটো নেচাৰে ল'ব ন। টাউনৰ নেচাৰটো ল'ব নোৱাৰে নহয়। কথাবোৰ অকণ বুজি পেলাই চাবা আকৌ। সভাখন চাইহে চাপৰিটো বজাব পাৰি। ঠক আপুনি এইবোৰ ফকৰা যোজনা বাদ দিয়ক। মই হ'লে নাযাওঁ দেই, আপুনি গ'লে যাব। হ'ব আৰু দিয়া, নোযোৱা যদিনো আৰু কি ক'ম, ময়ে গৈ আহিমগৈ। আৰু এটা কথা, যাব হয়, কিন্তু মা আৰু ভণ্টিক আকৌ টেটুত বান্ধি লৈ নাহিব। ৰাম, তুমি যে কেলে এনেকুৱা নহয়। ৰ'বাচোন, মই আগতে গৈ লওঁ। মানুহটো যাবলৈ পোৱা নাই। কিখননো কথাখন কৈ আছা নহয়। সঁচা কথা ক'লে বেয়া পায়। মই শুওঁ দেই, তোমাৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই। মানুহজনী পা উপায় নাই আৰু পাই। ৰ'ব দেই, কোন আহিছে? আমিবোৰ চব ভিতৰতহে আছো। মা, তই দেখোন একদম খবৰ নিদিয়াকৈ ওলালি। আকৌ মাজনী খবৰ নিদিয়াকৈ আহিলোঁ পাই। মই বোলো ছোৱালী দুজনী চাই আহিবিচোন, কিনো কৈছে কিনো নাই বোলো। ঘৰলৈ একেবাৰে মনতে নেপেলোৱা হ'ল ইয়াত তই। নহয় মা, ঘৰলৈ মনত নেপেলোৱা নহয়, মনত পৰে, কিন্তু সেই যাবলৈহে আকৌ সময় নাপাওঁ। এওঁ অফিচলৈ গুচিয়ে যায়, আকৌ ভণ্টি কলেজলৈ যায়। ঘৰখন আকৌ থাকিব লাগে নহয় মানুহ, সেইকাৰণে নাযাওঁ আকৌ। মা, বাকী ভালনে তোৰ? কচোন, দেউতা কেনেকুৱা? দেউতা নাহিলে যে লগত। বাপেৰটোনো আৰু কেনেকৈ আহিব বাৰু? বান্দৰৰ যিখন উপদ্ৰৱ, বান্দৰৰ পৰা ক'তো ওলাব নোৱাৰ তই। কি বুলি ভাবিছ? একদম খিৰিকী খুলি থ'বও নোৱাৰ। টেমা একদম নিজৰ হাতে খুলিব। তই আচৰিত পাবি বান্দৰৰ উৎপাত দেখিলে।
সেইকাৰণে আকৌ বান্দৰৰ পৰা ওলাই আহিব নোৱাৰে। নহ'লে তেওঁ আহিবলৈ মনটো আছিলে বাৰু। অঁ হয় দেই, আমাৰ তাত আকৌ বহুত বান্দৰ নহয়। ইয়াত বাৰু বান্দৰ চান্দৰ নাই দেই, ইয়াত একেবাৰে মুকলি মুকলিকৈ থাকিব পাৰি আৰু। সেই পিছে আমাৰ ভিতৰলৈকে আহ। অঁ যাওঁ বাৰু। হেৰি নহয়, মাজনী ক'লৈ গ'ল? সৰু মাজনী। মা তুমি কেতিয়া আহিলা? আৰু তুমি আহিবা বুলি যে মোক বায়ে নাই কোৱা। মা আহিব বুলি ময়ে গম নাপাওঁ, আকৌ তোকনো কেনেকৈ কওঁ বাৰু। হয় মাজনী, মই সেই বায়েলৈও খবৰ দিয়া নাই। মই বোলো পটককৈ বোলো তাক এটা মাৰি আহোগৈচোন বোলো, সেই চাই আহোগৈ। তহঁতি ইমান দিন হ'ল যোৱা নাই। এই কলেজ চলেজ গৈ আছিনে তই? অঁ গৈ আছোঁ মা। সেই দেউতা ভালনে বাৰু? আৰু তুমি ভালে আছা? অঁ ভাল মাজনী, ঈশ্বৰৰ ইচ্ছাত ভাল আৰু দেই, সকলোৰে ভালে আছোঁ আৰু। অঁ পিছে হেৰি নহয়, আজিতো দেওবাৰ, জোঁৱাই অফিচটো বন্ধ থাকিব লাগে। জোঁৱাই ক'ত গ'ল? জোঁৱাইক যে দেখা নাই এতিয়ালৈকে। অঁ তেওঁ আমাৰ গাঁৱৰ ঘৰলৈ গৈছে। গাঁওখনলৈ বোলে বহুত দিন যোৱা নাই, তাকে পাক এটা মাৰিবলৈ গৈছে। আৰু ঘৰখনলৈ যোৱা নাই নহয়, ভনীয়েক আছে, মাক আছে, খবৰ খাতি এডাল কৰিবলৈ গৈছে আৰু। আকৌ তুমি আহিবা বুলি গম নাপায় নহয়, সেইকাৰণে আৰু তেওঁ গুচি গ'লগৈ আকৌ। অঁ হয় নেকি? মই বৰ বেয়া দিনটোতে আহিলোঁ পাই, জোঁৱাইক লগ পাম বুলি ভাবিছিলোঁ। অঁ পাই, কথাবোৰ খেলি মেলি হ'ল আকৌ। তুমিও আকৌ আহিম বুলি নক'লা। তেওঁ আৰু গম নাপায় নহয়, সেইকাৰণে বন্ধটো মিলাই গ'ল আৰু। এইবাৰহে দেওবাৰটোত বন্ধ পাইছে, আনকেইটা দেওবাৰত তোমাৰ মিটিং চিটিং কিবা কিবি থাকেই। সেইকাৰণে বোলে আজি আৰু গৈ আহোঁগৈ বোলে, পটককৈ বোলে পাক এটা মাৰি আহোঁগৈ। মই বোলো যাওক আৰু বোলো, কিনো মানা কৰিম আৰু। হয় বাৰু দে কথাটো। সেই পিছে মোক ইয়াতে ৰখাই থবি নে ভিতৰলৈ নিবি? আহা মা ভিতৰলৈকে আহা। মা ভিতৰলৈকে আহ। এই কি কয়, বহুত দিন লগ পোৱা নাই যে, কথা একেবাৰে লানি নিচিগাই হ'ল। আহ ভিতৰলৈকে আহ। গৈ হেৰা ইমানকৈ চিঞৰিছোঁ, তুমি ক'লা হ'লা নেকি? মানুহজনী ওলাই অহা নাই, হেৰিও কোৱা নাই, কি কৰিছিলানো ভিতৰত? অঁ আপুনি পালেহি? মই সেই ভিতৰতে আছিলোঁ আকৌ কিবা কিবি কামবোৰ কৰি। হেৰি নহয়, আপুনি আৰু ঘৰৰ পৰা ওলাই যোৱা অকণমান সময় পিছতে মা ওলালেহি নহয় আহি পেলাই। তাৰপৰা মই বোলো আচৰিত, একো বোলো খবৰ খাতি নিদিয়াকৈ তই বোলো পালিহিনে? অঁ হয় নেকি, মা ওলালেহি নেকি? পিছে ক'ত আছে এতিয়া তেওঁ? আছে ভিতৰতে আছে। সেই মাকে জীয়েকে ভিতৰত কথা পাতি আছে। আহক ভিতৰলৈকে আহক। অঁ ভিতৰলৈ যাম বাৰু। পিছে এটা কথা নহয়, মই অকলে নাই অহা নহয়, মোৰ লগত মোৰ ভণ্টিও আহিছে। ভণ্টি মানে? অঁ মোৰ ভণ্টি আহিছে লগত। কি হ'ল, একেবাৰে আচৰিত হৈ সুধিলা যে? আপোনাকতো মই যাওঁতেই কৈ পঠিয়াইছিলোঁ যে সিহঁতক টেটুত লগাই নানিব, কিন্তু আপুনি মোৰ কথা নুশুনিলে। এই ৰ'বাচোন লাহে লাহে কোৱা, তাই এইডোখৰতে আছে, শুনিয়ে পাব। শুনিলে শুনক, তাই য'ত আছে তাইৰ পৰা উভতি যাব লাগিব। এইখন ঘৰত তাই থাকিব নোৱাৰে। হেৰা তুমি কি কথা কৈছা, এবাৰ ভাবি চাইছানে? মোৰ ভণ্টি মোৰ ঘৰলৈ নাহেই দেখোন। ইমান দিনৰ মূৰত তাইক আহিছে, মৰমৰ ককায়েকৰ ঘৰলৈ হেঁপাহত আহিছে, তুমি যে এতিয়া এইবোৰ কৰিছা? এইবোৰ নকৰি আৰু মই কি কৰিম কওকচোন? এই গাঁৱৰ ভূত সোপাৰ লগত থাকিবলৈ নাই দেই, মই কৈ দিছোঁ। এই ভূত এখন অকৰা কৰি থাকিব, মই কৈছোঁ নহয়। থাকিব নোৱাৰে মানে নোৱাৰে। ভণ্টিক ইয়াৰ পৰা উভতি যাবলৈ কওক। বৌ ভালনে তোমাৰ? মোৰ ভাল বেয়া লৈ তোমাৰ কি মতলব? আৰু তুমি এখন ঘৰলৈ আহিবলৈ ক'ত সাহস পালা হা? বৌ কি বৌ ক'বলৈ আহিছা হা? এখন ঘৰলৈ আহিবলৈ তুমি সাহস পালা ক'ত? তোমালোকৰ নিচিনা মানুহ এখন ঘৰৰ কাৰণে যোগ্য নহয়, বুজিছা? পিংকি, তুমি মোৰ মুখৰ আগত মোৰ ভণ্টিক কি কথা ক'বলৈ আহিছা হা? এনেকৈ নকয় মই আৰু কেনেকৈ ক'ম হা? আপোনাক মই বাৰে বাৰে কৈ পঠিয়াইছিলোঁ এই সোপাক বোলো টেটুত লগাই নানিব, কিন্তু আপুনি মোৰ কথা শুনিলে হা? এইজনী মোৰ ভণ্টি হয় পিংকি, এই সোপা বুলি নক'বা তুমি। আৰু আজি মই গাঁৱলৈ গৈ বহুত ভাল কাম কৰিলোঁ। গাঁৱলৈ গৈ মই যিটো অৱস্থা দেখিলোঁ, সেই অৱস্থা দেখি ভণ্টিক মই আমাৰ ঘৰলৈ নানি পেলাই নোৱাৰিলোঁ মানে, গম পাইছানে তুমি? আৰু ইয়াৰ পিছে পিছে মাও আহি আছে। মা দুদিনৰ পিছত আহিব, তেওঁৰ ঘৰৰ কিছুমান কাম আছে, সেই কামবোৰ কৰি পেলাই একেবাৰে ইয়ালৈ গুচি আহিব। অঁ একেবাৰে গুচি আহিব। আৰু ভণ্টিটো অলৰেডি আহিলেই, আৰু মাও দুদিনৰ পিছত আহি আছে একেবাৰে এইখন ঘৰলৈ। আপুনি এইবোৰ কাম কাক সুধি পেলাই কৰিলে? এনে এইসোপা গাঁৱৰ ভূত একো এটা নাজানে। ইয়াত মই মানুহৰ আগত লাজ পাব লাগিব। পিন্ধন উৰণ দেখিছে নাই কি পিন্ধি আহিছে? আৰু ইমান এটা ডাঙৰ ডিচিশ্যন লোৱাৰ আগত আপুনি মোক এবাৰ নুসুধিলে? আপুনিতো অকল গাঁৱলৈ যাওঁ বুলিহে কৈ থৈ গৈছিলে। এইবোৰ যদি আপুনি চিন্তাধাৰা লৈ গ'লহেঁতেন, মই আপোনাক যাবলৈ নিদিলোহেঁতেন গাঁৱলৈ। তুমি অকণমান কথাবোৰ বুজিবলৈ চেষ্টা কৰা পিংকি। মা আৰু ভণ্টি গাঁৱত একেবাৰে দুখত আছিলে, গম পোৱা নে তুমি? আৰু মই যিকেইটকা পইচা দিওঁ মাহেকত, সেইকেইটকা পইচাই মাহঁতৰ দোকানৰ ধাৰেই নমৰে। চলিব ক'ৰ পৰা, খাব ক'ৰ পৰা হা? মই ইয়াত ইমান আৰামত আছোঁ, মাহঁতক জানো তেনেকৈ ইমান কষ্টত থ'ব পাৰি কোৱাচোন তুমি? যিয়ে মোক 9 মাহ পেটত ৰাখি দুখ কষ্ট সহ্য কৰি মোক এই পৃথিৱীখনলৈ আনিলে, আৰু তেওঁৱে মোক সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিলে। এতিয়া তেওঁ যদি কৰিব নোৱাৰা হোৱাত মই যদি তেওঁক নাচাওঁ কেনেকুৱা হ'ব কোৱাচোন বাৰু হা? মই ইমান নিৰ্দয় কেতিয়াও হ'ব নোৱাৰোঁ। হ'ব মই আপোনাৰ কথা চব বুজিলোঁ। আপুনি ঘৰলৈ যোৱা মাত্ৰক মানে মাৰে আৰু ভনীয়েৰে কি পিন্ধালে ঠিকান নাই।
আৰু তেওঁলোকৰ কথা শুনি আপুনি ইয়ালৈ একেবাৰে তালি টোপোলা বান্ধি লৈ আহিলে মোৰ মানে একদম ডিঙিত ওলমাবলৈ লৈ আহিলে আপুনি হয় নাই পিংকি কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰা ইমান অবুজন হ'লে তুমি কেনেকৈ হ'ব আৰু ইমান অহংকাৰী নিচিনাকৈ তুমি কথাবোৰ কৈছা যে অহংকাৰী নহয় এইখন ঘৰত আপোনাৰ যিমান অধিকাৰ আছে মোৰো সমানেই অধিকাৰ আছে আৰু মোক নুসুধাকৈ আপুনি একো কাম কৰিব নোৱাৰে এইখন ঘৰত মই কৈছোঁ নহয় এতিয়া এওঁলোকক থৈ আহিবলৈ য'ৰ পৰা আনিছিলে ত'ত থৈ আহগৈ এইখন ঘৰ তেওঁলোকৰ বাবে নহয় তুমি কি কথা কৈ আছা বাৰু বাৰে বাৰে অলপ সুস্থ মগজে চিন্তা কৰাচোন কথাবোৰ অসুস্থ মানুহৰ আগতে যে আবুল তাবুল বকি আছা এইজনী মোৰ ভণ্টি মানে তোমাৰো ভণ্টি নহয় জানো কোৱাচোন এক মিনিট ৰ'ব আপোনাৰ এই গাঁৱলীয়া ভূতজনীৰ লগত মোৰ ভণ্টিক তুলনা নকৰিব মোৰ ভণ্টি এইতকৈ বহুত ওপৰত পিন্ধন উৰণ পঢ়া শুনাতে চাবানে কোনফালে চাবা মোৰ ভণ্টি এইতকৈ বহুত ওপৰত আৰু আপুনি এই গঞাজনীৰ লগত মোৰ ভণ্টিক তুলনা কৰিবলৈ নাহিব পিংকি তুমি কিন্তু জোখতকৈ বেছি কথা কৈ আছা দেই মই কৈ দিছোঁ হ'লে মই কৈছোঁ নহয় কাজিয়াখন যদি ইয়াতকৈ আৰু বহলাবলৈ মন নাই তেতিয়াহ'লে এই ভূতজনীক য'ৰ পৰা আনিছে ত'ত থকগৈ যাওক এইখন মোৰ ঘৰ আৰু এইখন ঘৰ মোৰ মতেই চলিব ইয়াত মই যাক তাক ৰাস্তাৰ ক'ৰবাৰ ভিখাৰী হওক গাঁৱৰ ক'ৰবাৰ ভুতুনি হওক ইয়াত স্থান দিব নোৱাৰোঁ য'ৰ পৰা আনিছিলে আপুনি ভালে ভালে তাত থকগৈ বাছ হৈ গ'ল বহুত ক'লা পিংকি বহুত ক'লা অথনিৰ পৰা বুজাই বুজাই মই তোমাক নোৱাৰিলোঁ তুমি পাহৰি নাযাবা এইখন ঘৰ মোৰ মূৰৰ ঘাম মাটিত পেলাই যি কেইটকা টকা পাইছোঁ তাৰ পৰা বনাইছোঁ তোমালোকৰ ঘৰৰ পৰা সহায় কৰিছা নকৰা নহয় কিন্তু ইয়াত 80% মোৰে আছে 20%হে তোমালোকৰ ঘৰৰ পৰা আছে গম পাইছানে তো ইয়াত তোমাৰ অধিকাৰৰ কথা কোনো কাৰণত নাহেই তুমি ইমান অহংকাৰ কিহক লৈ কৰিছা তুমিতো আগতে ইমান অহংকাৰী নাছিলা তোমাৰ পৰা এইটো মই সঁচাকৈ আশা কৰা নাছিলোঁ দেই এইবোৰ আপুনি এতিয়া বন্ধ কৰক মই কৈছোঁ নহয় এইখন ঘৰত মই থাকিম নহ'লে আপোনাৰ ভণ্টি থাকিব আপুনি চুজ কৰক কোন থাকিব ইয়াত ঠিক আছে হ'ব তোমাক ইমান বুজাই বুজায়ো মই বুজাব নোৱাৰিলোঁগৈ হ'ব মোৰ ভণ্টিক এখন ঘৰৰ পৰা মই পঠিয়াই দিম কিন্তু এটা চৰ্তত তুমিও তোমাৰ ভণ্টিক এখন ঘৰৰ পৰা উলিয়াই পঠিয়াব লাগিব মোৰ ভণ্টিক মই কেলৈ উলিয়াই পঠিয়াম আপুনি কি কথা কৈছে এবাৰ ভাবি চাইছেনে মই সকলোবোৰ ভাবি চিন্তিয়ে কৈছোঁ কিয় তোমাৰ ভণ্টিক তুমি উলিয়াই পঠিয়াব নোৱাৰা নেকি আৰু মই মোৰ ভণ্টিক উলিয়াই পঠিয়াব লাগে তোমাৰ ভনীয়েৰক আনি পেলাই মই ইয়াত যে যেনেকৈ পোহপাল দি আছোঁ মোৰ ভণ্টিকে আজিলৈকে মই তেনেকৈ দিয়া নাই গম পাইছানে তেওঁলোকে কিমান দুখত চলি আছিলে মই নোযোৱা হ'লে হয়তো চাগে গমেই নাপালোহেঁতেন মোৰ মা আৰু মোৰ ভণ্টি যে ইমান দুখত আছে কিন্তু আমি ইয়াত কিমান আৰামত আছোঁ চোৱাচোন তোমাৰ ভনীয়েৰাক খোৱা বস্তুৰ পৰা ধৰি পিন্ধা উৰালৈকে সকলোবোৰ মই আনি দিওঁ ইভেন তাইক মই স্কুলত কলেজত থৈও আহোঁগৈ কিন্তু মোৰ ভণ্টিয়ে সেইবোৰ একোৱেই সুবিধা পোৱা নাই নাপালেই আজিলৈকে বুজিছা তুমি সলনি হোৱা পিংকি তুমি মোৰ ভণ্টিকো তোমাৰ ভণ্টি বুলি ভাবাচোন মই কৈছোঁ নহয় আপোনাৰ ভণ্টিক ঘৰত থৈ আহগৈ আৰু আপোনাৰ ভণ্টিৰ লগত মোৰ ভণ্টিক তুলনা নকৰিব আৰু ভণ্টি তোমাৰো কিন্তু কিছু লাজ নাই আৰু দেই ইমানকৈ দেখিছাই ককাই আৰু মই কিমান লাগি আছোঁ তথাপিও তুমি ইয়াতে ৰখিয়ে আছা তুমিতো নিজে হ'লেও গুচি যাবই পাৰা হ'ব দিয়া বৌ হ'ব দে দাদা তহঁতি আৰু এইবোৰ লৈ কাজিয়া নকৰিবি মই যাওঁগৈ দে ভণ্টি তই ক'তো যাব নোৱাৰ যদি তই এখন ঘৰৰ পৰা আজি ওলাই যাৱ তোৰ বৌয়েৰ ভনীয়েৰো আজি এখন ঘৰৰ পৰা ওলাই যাবই লাগিব যোৱা ভণ্টিক মাতি আনাগৈ আৰু এতিয়াই আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ কোৱা তুমি যেতিয়া মোৰ ভণ্টিক তোমাৰ নিজৰ ভণ্টি বুলি মানিব নোৱাৰিলা মই তোমাৰ ভণ্টিক কিয় নিজৰ ভণ্টি বুলি মানিম মোৰ কি দৰকাৰ ইয়াত পঢ়াই শুনাই ৰাখিবলৈ খুৱাই বোৱাই আৰামত নিজৰ ঘৰলৈ পঠিয়াই দিয়া আৰু তুমি নিজকে কি বুলি ভাবা এইবোৰ যে ইমান চখ কৰিছা লাখ বিলাসিতা যে কৰিছা অকল তুমি মোৰ কাৰণে কৰিবলৈ পাইছা গম পাইছা সেইটো কেতিয়াও পাহৰি নাযাবা তুমি যোৱা ভণ্টিক মাতি আনা আৰু এতিয়া এই মুহূৰ্তত মোৰ ঘৰৰ পৰা ওলাই যাবলৈ কোৱা মা আপুনি ইয়ালৈ আহিছিলে বুলি মই গম পালোঁ বাৰু খালি মাতটো মাতিবলৈহে টাইম পোৱা নাই ভালে আছে মা ভাল জয় মোৰ ভালেই মা তুমি দেখিছা তোমাৰ জোঁৱাই ব্যৱহাৰ দেখিছা কেনেকুৱা মা তেওঁ দেখিছা মোৰ ভণ্টিক তেওঁ এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছে দেখিছা মা চুপ একদম চুপ মই সকলোবোৰ কথা শুনি আছিলোঁ অথনিৰ পৰা ভনীয়ে আৰু মই সকলো কথা শুনিলোঁ তহঁতৰ তই ইমান অহংকাৰী হৈ গ'ল নে মাজনী মা তুমি মোক দুখ দিছা যে তুমি কথাবোৰ ভালকৈতো শুনি লোৱা হ'ব মাজনী হ'ব কৈছোঁ নহয় তোক মই তোৰ কথা আমি চব শুনিলোঁ তই কিহৰ ইমান অহংকাৰ দেখাবলৈ আহিছ তই কি টকা গৰম দেখাবলৈ আহিছ নেকি ইয়াত তই সকলোবোৰ জানই ঘৰৰ কথা তহঁতক বিয়া দিওঁতেই যি লোন লৈছিলোঁ সেই লোন আজিও আমি মাৰিব পৰাই নাই
সেইবোৰ মাওঁতে জনমতি গৈছে ভনীয়েকনো পঢ়াম ক'ৰ পৰা সেই তাকে ভাবি পেলাই তোৰ লগত কথা পাতি ভনীয়েক ইয়ালৈ পঠিয়াই দিলোঁ ইয়াত জোঁৱাই ইমান ধুনীয়াকৈ ভনীয়েক পঢ়াইছে হা স্কুল অনা নিয়া কৰে খোৱা পা পিন্ধা পা সকলোবোৰতো জোঁৱাই দিছে জোঁৱাইতো তোৰ ভনীয়েক নিজৰ ভণ্টি বুলিয়ে ভাবিছে কিন্তু তই জোঁৱাই ভনীয়েক কিয় তই নিজৰ ভণ্টি বুলি ভাবিব পৰা নাই হা মাজনী তোক তোক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে আজি তোকতো মই এইবোৰ সংস্কাৰ দিয়া নাছিলোঁ তই এইবোৰ সংস্কাৰ ক'ৰ পৰা ল'লি হা মাজনী তই তই কিহক লৈ ইমান অহংকাৰ কৰিছ বাৰু এইবোৰ তই যিমান লাভবিলাকেইটা উপভোগ কৰি আছ সেইবোৰ চব জোঁৱাই পইচাত কৰি আছ গম পাৱনে তই চি সঁচাই কথা কৈছোঁ তোক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ আজি লাজ লাগিছে আৰু ভগৱানেও ঠিক মিলালে আজি মই ভাল দিনটোতে আহিলোঁ এই দিনটোত নহা হ'লে হয়তো চাগে তোৰ এই আচল ৰূপটো মই কেতিয়াও দেখিয়ে নাপালোহেঁতেন মাজনী তই বাহিৰৰ ৰূপ দেখিলি নহয় কেনেকুৱা বৈ আমি ঘৰলৈ যামগৈ আমাৰ ঘৰত তোক পঢ়াব পাৰিলেও পাৰিম নোৱাৰিলেও নাই ঘৰলৈ যামগৈ বৈ মা ব'লা যামগৈ বা যে এনেকুৱা ওলাব মই কেতিয়াও ভবা নাছিলোঁ পাই মা ভণ্টি তহঁতি ক'লৈ যাওঁ তহঁতি ক'তো যাব নোৱাৰ তহঁতি ইয়াতে থাকিব লাগিব কিয় নোৱাৰে তোমাৰ মা আৰু তোমাৰ ভণ্টিও এই মাত্ৰ আমাৰ ঘৰৰ পৰা ওলাই যাব লাগিব আৰু মোৰ ভণ্টিও যাবগৈ হ'ব হ'ল নহয় তোমাৰ ঘৰৰ মানুহ থাকিব নালাগে ইয়াত মোৰ ঘৰৰ মানুহ থাকিব নালাগে ইয়াত বাছ আপুনি কি কথা ক'লৈছে এইবোৰ মাজনী জোঁৱাই ঠিক কথাই কৈছে তই যদি জোঁৱাই ভনীয়েৰক নিজৰ ভণ্টি বুলি ভাবিব নোৱাৰ তেনেহ'লে তোৰ ভনীয়েৰক জোঁৱাই কেলে ভাবিব নিজৰ ভণ্টি বুলি হা তোৰ ভনীয়েৰক কি দৰকাৰত ইয়াত খুৱাই পিন্ধাই ৰাখিব হা যদি ইয়াত তোৰ ভনীয়েৰ থাকিব লাগে তেতিয়াহ'লে জোঁৱাই ভাগৰ ভণ্টিকো তই নিজৰ ভণ্টি বুলি আদৰি ল'ব লাগিব তেতিয়া থাকিব পাৰিব নহ'লে মানে ভণ্টিক মই ঘৰলৈ লৈ যাওঁগৈ ভণ্টি অহাৰ পৰা মই তোমাক বহুত কথা শুনালোঁ তুমি মাফ কৰি দিবা যদি পাৰা মোৰ টকাৰ বহুত ঘমণ্ড হৈ গৈছিলোঁ ভণ্টি তুমি মোক মাফ কৰি দিবা মই ঢেৰ যেতিয়া আবুল তাবুল ক'লোঁ তুমি সঁচাকৈ মাফ কৰি দিবা দেই ভণ্টি মোক মা তয়ো মোক মাফ কৰি দিওঁ মা তই দিয়া সংস্কাৰবোৰ মই ল'বই নোৱাৰিলোঁ মোক টকাই একেবাৰে মানুহ চিনিব নোৱাৰা কৰি পেলালেও তই দিয়া সংস্কাৰবোৰ মই এটাও নল'লোঁ মা মোক পাৰ যদি তয়ো মাফ কৰি দিবি সকলোকে সমানেই ভাবিবি মাজনী সময়ৰ চকৰি কেতিয়া কোনফালে ঘূৰে কোনেও নাজানে আৰু আগতে তোৰতো একোৱেই নাছিলে আমি তোক কি দিব পাৰিছিলোঁ কিন্তু জোঁৱাই তোক কিমান সুখত ৰাখি চাচোন হা আৰু সেই জোঁৱাই ভনীয়েককে তই গাঁৱৰ ভুতুনি ক'বলৈ আহিছ হা এই জোঁৱাইটো সেই গাঁওখনৰ পৰাই ডাঙৰ হৈ আহা গম পাৱনে এইবোৰ অহংকাৰ আৰু নকৰিবি কেতিয়াও তোৰ নিজৰ ভনীয়েৰক জোঁৱাই খুৱাইছে পিন্ধাইছে ইয়াতে ইমান ধুনীয়াকৈ ৰাখিছে পঢ়াইছে শুনাইছে কিন্তু তই জোঁৱাই নিজৰ ভনীয়েকৰ পৰা জোঁৱাইক তই কিয় আঁতৰ কৰিছ হা মাজনী নাপায় নহয় নাপায় এইবোৰ কৰিব কেতিয়াও নকৰিবি এইবোৰ হয় মা মই বৰ ডাঙৰ ভুল কৰিছিলোঁ মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ মা মই আচলতে সকলোবোৰ পাহৰিয়ে গৈছিলোঁ মোক মাফ কৰি দিবি মা মোক মাফ কৰি দিবি হ'ব তই মোক মাফ খুজিব নালাগে জোঁৱাইক আৰু জোঁৱাই ভনীয়েকক মাফ খোজ হেৰি আপুনি মোক মাফ কৰি দিব মই বৰ ঢেৰ যি কথা ক'লোঁ আপোনাক মাফ কৰি দিবা আপুনি মোক ভণ্টি তুমি মোক মাফ কৰি দিবা বেয়া পাই নাথাকিবা ভণ্টি নিজৰ বৌয়েৰ বুলি মাফ কৰি দিবা আজিৰ পৰা আমি সকলোৱে ইয়াতে মিলিজুলি থাকিম আৰু হেৰি আপুনি মাকো সোনকালে গৈ লৈ আহিবগৈ আমি সকলো ইয়াতে একেলগে থাকিম হ'ব দিয়া বৌ তুমি মোক মাফ খুজিব নালাগে আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম দেই বৌ ভণ্টি আমি সকলোৱে মিলিজুলি থাকিম ভণ্টি